बा अननाय मोनगोन होननानै आङो आसा खालामबाय मानोना दिनै बयबो मिथिगौ एसे सिगाङाव दिनै आंनि जिथु जोनोम सान बेखौ नोंथांमोनहा जयैनो जों बयबो जयैनो बे जन्मदिनखौ फालिनायनि थाखाय आं आसा खालामदों इसोरा भगबाना आंखौ गासिबो रायजो राजानि जानानै जाहाथे फैगौ समफ्रावबो आरो गोजोनै सुख सान्थि खामानि मावलांबाय थानो हायो बेखौ जाहाथे आंनो आशीर्बाद होयो बेनि थाखाय आङो बयनिबो जानानै आं इसोरनाव खुलुमनाय बावहरबाय। तो प्रथमতে মই জন্মদিন সঁচাকৈ মই খুব ভাল লাগিছে। আপোনালোকে নিশ্চয় আশীৰ্বাদ কৰিব বা আমাৰ ভগৱান বা আমাৰ ঈশ্বৰে বা আল্লাহ নিশ্চয় আশীৰ্বাদ কৰিব আমি যাতে ভৱিষ্যতত সুখ শান্তিকে সকলো জাতি জনগোষ্ঠী বা সকলো শ্ৰেণী ৰাইজ বা সকলো ৰাইজৰ কাৰণে যাতে মই ভালকৈ কাম কৰি যাব পাৰে তাৰ কাৰণে মই ঈশ্বৰৰ ওচৰত মই আশীৰ্বাদ বিচাৰিছোঁ। নিজে আশীৰ্বাদ বিচাৰিলে পাব। আপোনালোকে বিচাৰিছে না নাই মই নাজানো কিন্তু মই নিজে বিচাৰিছোঁ। दे आंनो बिना लाबायलै जायो जायाबो आंदा खोथा मिथिबाय आं बिना लाबाय नोंसोर बिदिना बिराखै आं मिथिया बेखौ आङो इसोरनाव भगबानाव आरज गाबबाय जाहाथे आङो फैगौ सानफ्राव गासिबो रायजो राजानि जानानै मोजाङै मोजां खामानि मावलांनो हायो बेनि थाखाय बेखौ गाज्रि नङा। जेनेबा दिनैनि मिटिङाव लानानै सब কাম হয়ে যাবে অধৈর্য হব নালাগে। আমি সরকারের আছো এতিয়া আমি কাম করে যাম আপোনালোকে আমাক কাম কৰিবৰ কাৰণে সুবিধা দিছে আমি কাম কৰি যাম সকলো ৰাইজৰ কাৰণে সকলো শ্ৰেণীৰ কাৰণে সকলো ধৰ্মীয় লোকসকলৰ কাৰণে কোনো সমস্যা পাব নালাগে। পৰিৱেশক কাম কৰিবলৈ সকলো কাম হৈ যাব। সেইদিনা আমি ওদালগুৰিত মিনি ছেক্ৰেটাৰিয়েট এই কোকরাঝার জেলাতে সেক্রেটারিয়েট আছে একে সেক্রেটারিয়েট আমি ওদালগুড়িত বনাম ওদালগুড়িত আমি বনাম ফাউন্ডেশন করেছে বনাম কথা দিছে বনাম বনাবই পয়সা আছে আপনি যিমান কাম করব ইমানে ভারত সরকার বা অসম সরকারের পৰা আপনি পাই থাকবে। আপনি কাম কৰিবলৈ দেখাই দিয়ে পয়সা আনিব। কাম নকৰিলে কাম কৰিবৰ কাৰণে ইচ্ছা থাকিব লাগে তেতিয়া চব হৈ যাব। সেইখিনি কথা গোজনাই থাকা মোৰ কাৰণে কি হৈছে মই বুজি পোৱা নাই। কেইদিনমান আগত মোৰ লটাৰী লাগিছে হঠাৎ লটাৰী দুইটা চাইকেল দুইটা সাইকেল পাইছে মই লটাৰী কি বা হৈ আছে মই বুজি নাপায়। লটাৰী দুইটা লটাৰী একটা সাইকেল দুইটা মই ঘৰতে আনিছে মোৰ বাচ্চাবিলাক চলে আছে এতিয়া আৰু ইয়াৰ লগত 10,000 টকা দুইটা সাইকেল দুইটা লটাৰী লাগিছে। এই সাইকেলটো ল'ব লাগে না নালাগে আচলতে লৈছোঁ মই লটাৰী পাইছে না লটাৰী লাগিছে একবাৰে দুইটা চাইকেল 10,000 টকা বাছ ইমান ভাল লাগিছে। আৰু কি হৈছে আজি মই কৈ আছিলোঁ যে আমাৰতো এতিয়া নতুন চৰকাৰ ইমান পইচা নাই অলপ দেৰিকৈ ল'ম বুলি ভাবি আছিলোঁ আমি হেলিকপ্টাৰটো ইলেকশ্যনৰ কাৰণে হেলিকপ্টাৰটো ইমান অখৰা ড্ৰাইভাৰবিলাক চালা আজি আহি আছে। মই কৈছোঁ থোৰা ভাড়া নিদি মই 50% দিব বুলি কৈছোঁ বুজিলে। কাৰণ এইবাৰে মানে এনেকুৱা ড্ৰাইভাৰবিলাক চিনাকি হ'ল না বহুত বছৰৰ পৰা মই কৈছোঁ 50% দিব বুলি কৈছোঁ ভাড়াটো
আহি আছে বগা কালাৰৰ হেলিকপ্টাৰ বগা কালাৰৰ একটা আহি আছে মই কৈছো যেতিয়া ইলেকশ্যন ঘোষণা হ'ব সেইদিনাৰ পৰা আমি ল'ম এতিয়া আমাৰ হাতত নতুন চৰকাৰ ইমান পইচা অহা নাই ভাৰত চৰকাৰ বা অসম চৰকাৰৰ পৰা ইমান পইচা নাই বা আমাৰ খবৰ পইচাই নাই এতিয়া আমি ইলেকশ্যন দিনা যেতিয়া ঘোষণা হ'ব 15-16 তাৰিখে ফালে ঘোষণা হ'ব পাৰে তেতিয়াৰ পৰা আমি ল'ম বুলি দিলে নাই 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 আমি আগতীয়াকৈ যাম লাগিলে 50% জব ভাড়া কৰিব বুলি তেতিয়া আমি ভুল কৈছোঁ আজি আহি আছে 3টামান বজাত খাব এই তাতে গ্ৰীণ ফিল্ডত নাইমানে যাব নিশ্চয় হেলিকপ্টাৰ গুফুৰ খালানি फैगासिनो दङ दहायखौ आंनो खबर हरदों नंगौ ससा মই কৈছো 50% লৈ মই ল'ম তাৰমানে 100 টাকা জায়গা 50 টাকা হলে মই ল'ম বুলি কৈছে পাইছে আমি বিৰাট চিনাকি বনাব আছে চবে আহিব বিচাৰে যেনেকৈ আপুনি এই টোটো ওচৰত গ'লে বা অটো ৰিক্সাৰ ওচৰত গ'লে এই আমাৰ গাড়ীত আহিবি এনেকুৱা মাতে না য'ত 10 টাকা ভাড়া লয় কোনোবা ড্ৰাইভাৰে কয় এই মই 5 টাকাই ল'ব আহক আহক তেতিয়া আপুনি যাব না নাই কই না নহয় বিৰাট চাৰা যায় ড্ৰাইভাৰ পালিবোৰ অটোইটো কয় আৰু গাড়ী কয় যেন 10 টাকা লাগে নহয় 5 টাকা কাখন मोनगोन आं लाबो हेलिकप्टारा बिराद जादों मिथिबाय बयबो रायलायो बयबो बुङो जोंनिखौला दा सासेया एडभान्स खारबोबाय फै था खिन्थु आङो 100 टाकानि जायगायाव 50 टाकाल' होगोन होनना बुंदों बाराबो जाबायथ' खमनि मोनबाय नङा होमबा खमनि मोनबाय दा जेन लटारि दिनै ओरैबायदि दिन मोजां लटारि आगोलाव जादों आरो मोनसे लटारि मावदों बेनो जाहैबाय दिनै जेराव 100 टाका भारा लायो बेखौ आङो 50 टाकानि हेलिकप्टारखौ भारा मोनबाय बास मा होनबा बेथ' मोनसे भाग्य नांगौ मा होनबा दा बेबायदि जेन এতিয়া এপ্ৰিলত বিহুৰ আগত নিৰ্বাচন আহি আছে এছেম্বলি ইলেকশ্যন চবে যিটো শুনি আছো বিহুৰ আগত হ'ব বিহু যেনিবা এপ্ৰিল মাহত 15-16 বা 13-14 এনেকুৱা পৰা নিশ্চয় আৰম্ভ হয় তো ইয়াৰ আগতে নিৰ্বাচন হ'ব এছেম্বলি ইলেকশ্যনটো আৰু আমি যিমান শুনি আছে আগৰ নিচিনা নহ'ব এইবাৰ অসমত একবাৰেই হ'ব তাৰমানে আগৰ দিনত আমি আপাৰ আসামত একবাৰ আৰু লোৱাৰ আসামত একবাৰ মানে 3টা বা 2টা প্লেচত ইলেকশ্যন হোৱাটো আমি দেখিবলৈ পাইছিলোঁ কিন্তু আমি যিটো শুনি আছে এতিয়া একটা প্লেচতে হ'ব বুলি আমি শুনি আছোঁ এইটো সঁচা মিছা এইটো আমি পিছত গম পাম মুঠতে গোটেই অসমত 126টা সমষ্টিত এক দিনতে ভোট হ'ব বুলি আমি গম পাই আছোঁ তো এনেকুৱা হ'লেও আমাৰ কাৰণে ভাল বিৰাট ভাল হ'ব এণ্টায়াৰ বিটিচিত আমাৰ 15টা সমষ্টি আছে 15টা সমষ্টিত আমি NDA হিচাপে 15টা সমষ্টিটো আমি দিছপুৰত পাঠাই দিম আৰু দিছপুৰৰ পৰা আমি বিটিচিৰ উন্নয়নৰ স্বাৰ্থত যিসকলে কাম কৰিব এই সকলৰ কেণ্ডিডেটটো আমি পাঠাই দিম সকলো জাতি জনগোষ্ঠীক সমানে সন্মান দিব পৰা সকলো জাতি জনগোষ্ঠীক চবে যাতে সন্মান দিয়ে এনেকুৱা কেণ্ডিডেট এনেকুৱা প্ৰাৰ্থী আমি বিটিচিৰ পৰা দিছপুৰলৈ পঠাই দিব সব শ্ৰেণী সকলো ধৰ্মীয় লোকসকলক যি মানুহে সমানে সন্মান দিব জানে যি মানুহে সকলো শ্ৰেণী ৰাইজক সন্মান দিব জানে এনেকুৱা কেণ্ডিডেটবিলাকক আমি দিছপুৰত বিটিচিৰ পৰা 15জন MLA আমি পঠাই দিব বাস আমাক লাগে উন্নয়ন আমাক লাগে একতা আমাক লাগে শান্তি আৰু আপোনালোকে জানে 13 তাৰিখ মাৰ্চত এই মাহৰ আজি 1 তাৰিখ 13 তাৰিখত ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে সকলোৱে জানে শুনি আছে তো আপোনালোকে নিশ্চয় সকলোৱে 13 তাৰিখ মাৰ্চত ভাৰতৰ প্ৰাইম মিনিষ্টাৰ যেতিয়া আহিব নিশ্চয় আপোনালোকে
প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ব্ৰিটিছে বাকী ৰাইজৰ কাৰণে নিশ্চয় কিবা ভাল এটা ক'বলৈ আহিব। ইয়াৰ কাৰণে আপোনালোকে সকলো ৰাইজে দলে বলে আহিব বুলি মোৰ এটা বিশ্বাস, নিশ্চয় আহিব। সেইকাৰণে আহিব না নাই? 13 তাৰিখ মাৰ্চত প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে এই গ্ৰীণ ফিল্ডত। আহক, সকলোৱে আহক। নিশ্চয় ব্ৰিটিছে বাকী ৰাইজৰ কাৰণে কিবা এটা অনুদান বা কিবা এটা নিশ্চয় বাৰ্তা দি যাব বা মুঠতে এনে নাহে। ভাৰতৰ প্ৰাইম মিনিষ্টাৰ আপনার এই বড়োলেণ্ড অঞ্চলত আহা মানি কিবা একটা আপনি পাবই, পাবো, এনে নাহে। রাখবো প্রিয়া সেই নাই মানে মামা মোসে যেমন সবে মা মোকেন যে তিনি বুঝে হয় আমি আজি যেটা কব নোৱাৰো, কিন্তু কিবা একটা ভাল মেসেজ আমাক দি যাবই প্রাইম মিনিস্টার। ভারতের প্রাইম মিনিস্টার হয় এনে নাহে। আমি ব্রিটিছে বাকী রাইজ হিসাবে ইমানেই রাখি সরকার নতুন হওয়ার পিছতে ভারতের প্রাইম মিনিস্টারক আমি কোকরাঝারলৈ ব্রিটিছলৈ আনিব পাৰিছে বা আহি আছে। কিন্তু আমি ৰাখি বুলি আমি ক'ব পাৰোঁ। ব্রিটিছে বাকী ৰাইজৰ কাৰণে এইটো বিৰাট ডাঙৰ লাভ বুলি আমি ভাগ্যৱান বুলি আমি ক'ব পাৰোঁ। সেইদিনা আমি জানো কোকৰাঝাৰৰ পৰা কেলেকু যোৱা যিটো ৰেল লাইন এইটো বনাব, এতিয়া সেইদিনা উদ্বোধন কৰিবলৈ যাব, ফাউণ্ডেশ্যন লাইন দুটা কৰিবলৈ যাব সেইদিনা। আৰু আমি আজি অসম চৰকাৰৰ পৰা কেবিনেট মন্ত্ৰী একজন আহি আছে আৰু অসম চৰকাৰৰ অসমৰ ডিজিপি আহি আছে। সেইটো মিটিং শেষ হোৱাৰ পিছত মই লগ কৰিম, লগ কৰি পেলাই যিটোৱে কম যে যাতে প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াই যেতিয়া আহিব আমাৰ ব্ৰিটিছে বাকী ৰাইজৰ কাৰণে ভাল এটা যাতে মেছেজ দি যায়, সেইটো মই কেবিনেট মন্ত্ৰীৰ দ্বাৰা দি মই জনাই দিম। যেনিবা আমি কি ভাবি আছে, আমি কি ভাবি আছে যেনিবা বচাই। আৰু আমি NDFB যিসকলে ফাঁচীৰ কাৰণে অৰ্ডাৰ হৈছিল হাইকোর্টত বা সুপ্রিম কোর্টত, 4 জন না 5 জন আছিল ফাঁসি অর্ডারটো, 4 জন হয়েছিল NDFB কেডার। 4 জন ফাঁসি অর্ডার হয়েছিল। আমি CM স্যারের লগত আলোচনা করি সেই ফাঁসি অর্ডারটো আপনি কনসিডার করক, জাজমেন্টক কৈ পেলাই বা যিকোনো মই অনুৰোধ কৰিছিল যে এইটো আমাৰ বড়ো সমাজত বেয়া মেছেজ যাব, ভাল নহ'ব, সেইটো কনচিডাৰ কৰক। কিবা এটা ৰাস্তা ওলাই পেলাই এই ফাঁসি অৰ্ডাৰটো কেঞ্চেল কৰক। যেনেকেই পাৰে কোনোবা উকিলক কৈ হওক, কোনোবা জাজমেন্টক কৈ হওক, কিবা একটা ৰাস্তা ওলাই পেলাই এই ফাঁসি অৰ্ডাৰটো কেঞ্চেল কৰিব লাগে বুলি মই CM ছাৰক অনুৰোধ কৰিছিল। এই হিচাপত আজি NDFB কেডাৰ 4 জন কেডাৰে ফাঁসিৰ পৰা ৰেহাই পালে আৰু জেলৰ পৰা ওলাই দিলে। তো আমাক কি লাগে? আমি সকলো বিচাৰে শান্তি। আমি কৈছোঁ হয় আমিও জেলত আছিলোঁ, জেলৰ পৰা ওলাইলে কি হ'ব? কেছ আৰু আছে। আমি ব্ৰিটিছে চুক্তি হোৱাৰ পিছত 5 বছৰ পিছতে মই কেছবিলাক শেষ কৰিছোঁ। তো এনেকৈ হওক, প্ৰজাই হওক, আমি আমাৰ কামটো সকলো শ্ৰেণী, সকলো জাতি জনগোষ্ঠীক যেনেকৈ পাৰে সহায় কৰাটো আমাৰ দলৰ কাম আৰু আমি এনেকৈ কাম কৰি যাম। আমি কৈছোঁ বাথৌ ধৰ্মৰ কাৰণে সন্তোষত 50 কোটি টকাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ
এইটো বনাব বুলি শেখ হাছিনা ঘোষণা কৰি গৈছে আৰু ইয়াৰ পিছত আমি সনাতন ধৰ্মীয় হিন্দু ধৰ্মীয় এইটো আমাৰ ইছলাম ধৰ্মীয় লোকসকলৰ কাৰণে সেইদিনা 30 কোটি টকা আমি ইয়াত প্ৰচাৰৰ কাৰণে দিম বুলি আমি কৈছোঁ। তো এনেকুৱা আমাৰ বহুত আছে যেনেকুৱা কোকৰাঝাৰত আমাৰ জুবিন গাৰ্গৰ নামত 30-35 কোটিৰ আমাৰ প্ৰজেক্ট আছে। ডক্টৰ ভূপেন হাজৰিকাৰ নামত আমাৰ 30 কোটি প্ৰজেক্ট আছে। এইবিলাক আমি অলৰেডি উদ্বোধন কৰিছোঁ। আমি কৰিম সকলো জাতিকে সকলো ধৰ্মীয় লোকসকলক আমি যেনেকৈ সন্মান দিব লাগে আমি দি যাম। গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ নামত আমি সেইদিনা ফাউণ্ডেশ্যন কৰিছোঁ, ইয়াতো 30 কোটি আমি দিম। কৰ্মত্ৰ ৰাঘৱটো বিনেশ্বৰ ব্ৰহ্মৰ নামত 30 কোটি আমি অডিটৰিয়াম বনাম, সেইটোও আমি বনাই দিম, কোনো প্ৰব্লেম নাই। সেইটো মোৰ পকেটত পইচা নহয়, এইটো গভৰ্ণমেণ্টৰ পইচা। বনাই কি আপত্তি থাকিব লাগে। ব্ৰহ্ম ধৰ্মীয় লোকসকলৰ কাৰণে আমি 30 কোটি আমি দিম। ইহঁতেও মানে এটা কমপ্লেক্স বনাম আৰু আমাৰ আজাদ ফকীৰৰ নামত আমি 30 কোটি টকা আমি দিম বুলি চৰ্চা চলি আছে, আমি দিম। ভৱন এটা গেষ্ট হাউচ ইছলাম ধৰ্মীয় লোকসকলে এইটো দিলে নিশ্চয় ভাল পাব। আজাদ ফকীৰৰ নামত এটা ভাল গেষ্ট হাউচ বা অডিটৰিয়াম আমি বনাম। সেইটো বেয়া নহয় না, দিব নালাগে। চবকে দিব লাগিব, চবকে দিব লাগিব। আৰু কি আছে আমাৰ নীলেশ্বৰ ব্ৰহ্ম, জৱাহৰলাল নীলেশ্বৰ ব্ৰহ্মৰ নামত আমি অৰ্ডাৰ কৰি 30 কোটি টকা দি আমি অডিটৰিয়াম বনাম। জৱাহৰলাল কাৰ্চিং ব্ৰহ্মৰ নামত খাজাব 30 কোটি টকা দি আমি অডিটৰিয়াম বনাম। পইচা হিচাপ নাই, কাম কৰিলে পাই যাব। আৰু মই মুখেদি যিখিনি কথা ওলাইছে এইটো অলৰেডি পইচা আছে। फैसा खायो जेखौ फैसा खायो बेखौसो आं घोषणा खालामबाय थादों बेयो जाजोबगोन जोहोलाव नीलेश्वर ब्रह्म ओमफ्राय बिजनित आमी सीतानाथ ब्रह्म चौधुरी आसामनि गिबि मन्थ्रिबो नङा साहित्य सभानि प्रेसिडेन्ट सरि आसाम साहित्य सभानि प्रेसिडेन्टमोन सीतानाथ ब्रह्म चौधुरी बर' मानुह হয় অসম সাহিত্য সভাৰ এটা সময়ত প্ৰেচিডেণ্ট আছিল सीतानाथ ब्रह्म चौधुरी ইয়াৰ নামতো আমি একটা 30 কোটি টকা দি বিজনেট এটা ভাল অডিটৰিয়াম আমি বনাম এইটো আমি ঘোষণা কৰিছোঁ আৰু কি লাগে বহুত আছে কৰিব লগা আমি কৰি যাম আপোনালোকে আৰু আছে আমাৰ লগত বিপিএফ কমেণ্ট বিপিএফৰ প্ৰেচিডেণ্ট সুপ্ৰিয়া ৰাণী বাইদেউ बिथाङाबो दंफैयो आरोबाव जोंनि बिपिएफ हान्जानिनो आमार बिपिएफ ज्येष्ठ नेता आमार पिएमपि बडि सदस्य आमार राजेन्द्र नाथ ब्रह्म डाঙৰীয়া আছে আৰু আপোনালোকে দেখিছে আমাৰ প্রমিলা রানী বাইদেউ আহিছে আপোনালোকে দেখিছে এমসিএলএ আমাৰ যুবৰাজ বসুমতাৰী ডাঙৰীয়া আছে এমসিএলএ ইজামুল হক আছে এমসিএলএ আমাৰ মঙ্গলা মোহর আছে সেগম স্যার বসুমতাৰী আমাৰ বিএসইউ প্রেসিডেন্ট রেঞ্জয় বড়ো ইউরোপের প্রেসিডেন্ট সকলো আছে আৰু আমাৰ বিভিন্ন ষ্টেটৰ প্রেসিডেন্ট সেক্রেটারি সকল আছে সকলোকে মই ধন্যবাদ দিছে আজি আমাৰ এই কোকৰাঝাৰ জিলাৰ যিটো বিশ্ব চলো যাত্ৰা ইয়াত উপস্থিত হোৱাৰ কাৰণে তো